Hello guys, welcome to my YouTube channel. আজি আপোনালোকৰ আগত মই কেইখনমান সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ লৈ আহিছোঁ যিকেইখন গ্ৰন্থ আসাম কম্পিটিটিভ এক্সামত আহি গৈছে আৰু আগন্তুক হ'বলগীয়া এছআই সাব ইন্সপেক্টৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট। আজি এই সাহিত্য একাডেমী গ্ৰন্থকেইখন আপোনালোকে মনত ৰাখক আৰু আগন্তুক সাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হওক। সো ফাৰ্ষ্ট শৃংখল গ্ৰন্থখনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰে 1976 চনত। ভৱেন্দ্ৰনাথ শইকীয়াদেৱে 1976 চনত শৃংখল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। আৰু নেক্সট ফৰ হুইচ বুক যতীন্দ্ৰনাথ দুৱাৰা ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড। যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমী বঁটা কোনখন গ্ৰন্থৰ কাৰণে পাইছিলে? এতিয়া যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমী বঁটা পাইছিলে বনফুল গ্ৰন্থখনৰ বাবে অৰ্থাৎ কবিতা পুথিখনৰ বাবে 1955 চনত। আমি সকলোৱে জানো যে বনফুল হৈছে প্ৰথম সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কবিতা পুথি যিখন 1955 চনত পাইছিলে যতীন্দ্ৰনাথ দুৱাৰাদেৱে। আৰু নেক্সট আহিল ইয়াৰিংগম দ্য বুক হুইচ ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 1961 ৱাজ ৰিটেন বাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অৰ্থাৎ ইয়াৰিংগম গ্ৰন্থখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে আৰু চনটো আছিল 1961। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা অন্য এখন গ্ৰন্থ হ'ল মৃত্যুঞ্জয় যিখনে 1979ত জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। 1979ত জ্ঞানপীঠ এৱাৰ্ড পোৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য গ্ৰন্থখনৰ নাম কি বুলি ক'লে তেতিয়া ক'ব লাগিব যে মৃত্যুঞ্জয়। আৰু নেক্সট আহিল বীৰেন্দ্ৰ কুমাৰ বৰুৱা হেজ ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক। বীৰেন্দ্ৰ কুমাৰ বৰুৱাই কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে? বীৰেন্দ্ৰ কুমাৰ বৰুৱাই অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিলে 1964 চনত। বীৰেন্দ্ৰ কুমাৰ বৰুৱাই অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিল 1964 চনত। ফৰ হুইচ পইণ্ট্ৰি বুক অম্বিকাগিৰি ৰায়চৌধুৰী গট দ্য সাহিত্য একাডেমী এৱাৰ্ড। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে? সেই গ্ৰন্থখন হ'ল বেদনাৰ উল্কা গ্ৰন্থখনৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1966 চনত 1966 চনত লাভ কৰিছিলে। নেক্সট আহিল নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল? নলিনীবালা দেৱী ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হাৰ বুক অলকানন্দা ইন হুইচ ইয়াৰ? ইন দ্য ইয়াৰ অফ 1968 অলকানন্দা এচিভড দ্য প্ৰেষ্টিজিয়াছ award Sahitya Academy Award for his book Alokananda, for her book Alokananda. Next Moncholekha the book which won the Sahitya Academy Award in the year 1969 was written by whom? নেক্সট আহিল মঞ্চলেখা গ্ৰন্থখনৰ বাবে অতুল চন্দ্ৰ হাজৰিকাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1969 চনত আৰু তেখেতে পদ্মশ্ৰী সন্মানো লাভ কৰিছে 1971 চনত। নেক্সট সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল? সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীৰ কাৰণে 1962 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অঘৰী আত্মাৰ কাহিনীৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতে 1967 চনত অভয়াপুৰীত যিখন অসম সাহিত্য সভা হৈছিলে সেই সভাৰ সভাপতি আছিল। 1967 চনত অভয়াপুৰীত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। নেক্সট সৌৰভ কুমাৰ চলিহাই কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সৌৰভ কুমাৰ চলিহাই গোলাম গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। গোলাম আপোনালোকে মনত ৰাখিব গোলাম গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু সৌৰভ কুমাৰ চলিহাৰ ৰিয়েল নেমটো হ'ল সুৰেন্দ্ৰ কুমাৰ মেধি। সৌৰভ কুমাৰ চলিহাৰ আচল নাম প্ৰকৃত নাম। নেক্সট আহিল নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে আৰু চনটো কিমান আছিল? ইন 1975 নৱকান্ত বৰুৱা ৱন দ্য প্ৰেষ্টিজিয়াছ সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য বুক ককা দেউতাৰ হাৰ। অৰ্থাৎ নৱকান্ত বৰুৱা দেৱে ককা দেউতাৰ হাৰ গ্ৰন্থখনৰ কাৰণে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু তেখেতে 1968 অৰ্থাৎ
1968 চনত ঢিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতে পদ্মভূষণ পাইছিলে 1976 চনত 1976 চনত পাইছিলে তেখেতে পদ্মভূষণ নেক্সট সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ বুক শৃংখল ৱাজ ৰিটেন বাই ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্য একাডেমী গ্ৰন্থ অৰ্থাৎ শৃংখল গ্ৰন্থখনৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়া দেৱে 1976 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মনত ৰাখিব নেক্সট আহিল 1974 চনত গোলাম গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই সাহিত্য একাডেমী বঁটা লাভ কৰে সৌৰভ কুমাৰ চলিহাই গোলাম গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছে অলৰেডি কৈ আহিছোঁ মই জংগম উপন্যাসখনৰ বাবে দেৱেন্দ্ৰনাথ আচাৰ্যই 1984 চনত মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা লাভ কৰে অৰ্থাৎ জংগম উপন্যাসখনৰ বাবে দেৱেন্দ্ৰনাথ আচাৰ্যই 1984 চনত মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা লাভ কৰে দেওলাংখুই উপন্যাসখনৰ বাবে ৰীতা চৌধুৰীয়ে লাভ কৰে 2008 চনৰ সাহিত্য একাডেমী বঁটা দেওলাংখুই মোষ্ট ইম্পৰ্টেণ্ট হয় দেওলাংখুই উপন্যাসখনৰ বাবে ৰীতা চৌধুৰীয়ে লাভ কৰে 2008 চনৰ সাহিত্য একাডেমী বঁটা নেক্সট আহিল পাটকাইৰ ইপাৰে মোৰ দেশ উপন্যাসখনৰ বাবে চন্দনা গোস্বামীয়ে সাহিত্য একাডেমী লাভ কৰে 2012 চনত মনত ৰাখিব পাটকাইৰ ইপাৰে মোৰ দেশ উপন্যাসখনৰ বাবে চন্দনা গোস্বামীয়ে 2012 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল পাতাল ভৈৰৱী গ্ৰন্থখন কোনে লিখিছিলে আৰু সাহিত্য একাডেমী বঁটা কিমান চনত লাভ কৰিছিলে মনত ৰাখিব পাতাল ভৈৰৱী উপন্যাসখনৰ বাবে 1988 চনত লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল পাতাল ভৈৰৱী গ্ৰন্থখনৰ বাবে 1988 চনত লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট আহিল পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু চনটো কিমান আছিল পিতা পুত্ৰ গ্ৰন্থখনৰ কাৰণে হোমেন বৰগোহাঁই দেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1968 চনত মনত ৰাখিব চনকেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু পৃথিৱীৰ অশোক গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে পৃথিৱীৰ অশোক গ্ৰন্থখনৰ বাবে যোগেশ দাসে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1980 চনত 1980 চনত যোগেশ দাসে পৃথিৱীৰ অশোক গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে নেক্সট আহিল বকুল বনৰ কবিতা বুলি কাক কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট বকুল বনৰ কবিতা বুলি কাক কোৱা হয় বকুল বনৰ কবিতা বুলি কোৱা হয় আনন্দ চন্দ্ৰ বৰুৱা আৰু তেখেতে এই বকুল বনৰ কবিতা পুথিখনৰ কাৰণে 1977 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1977 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে নেক্সট আহিল মধুপুৰ বহুদূৰ কোনে ৰচনা কৰিছিলে মধুপুৰ বহুদূৰ ৰচনা কৰিছিল শিলভদ্ৰ আচল নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী আৰু তেখেতে 1994 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আপোনালোকে চনকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব চনকেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু শিলভদ্ৰৰ সম্পূৰ্ণ নামটো হৈছে অৰ্থাৎ আচল নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ কাৰণে শিলভদ্ৰ দেৱে 1994 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে মোষ্ট ইম্পৰ্টেণ্ট হয় নেক্সট আহিল দিছ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট বুক মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা এইখনো বহুত ইম্পৰ্টেণ্ট গ্ৰন্থ হয় মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা অৰূপা পটংগীয়া কলিতাই এই গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰে 2014 চনত আহিব পাৰে 2014 চনত অৰূপা পটংগীয়া কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰে অৰ্থাৎ গ্ৰন্থখন হৈছে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা নেক্সট আহিল মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ কোনে ৰচনা কৰিছিল আৰু কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ গ্ৰন্থৰ কাৰণে লক্ষ্মীনাথ ফুকনে 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল মহাৰথী গ্ৰন্থৰ কাৰণে চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে মহাৰথী গ্ৰন্থৰ কাৰণে চন্দ্ৰপ্ৰসাদ শইকীয়া মনত ৰাখিব চনকেইটা 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল মোৰ যে কিমান হেঁপাহ গ্ৰন্থখন কোনে লিখিছিলে গ্ৰন্থখন লিখিছিলে কেশৱ মহন্ত আৰু কেশৱ মহন্তই 1993 চনত এই গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল মৌন ওঠ মুখৰ হৃদয় গ্ৰন্থখন কোনে লিখিছিলে মৌন ওঠ আৰু মুখৰ নেক্সট আহিল মহাৰথী গ্ৰন্থখনৰ কাৰণে চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আপোনালোকে চনকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব যিহেতু চনকেইটাও কেতিয়াবা পৰীক্ষাত সোধে মহাৰথী গ্ৰন্থখনৰ কাৰণে চন্দ্ৰপ্ৰসাদ শইকীয়া 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল মোৰ যে কিমান হেঁপাহ গ্ৰন্থখন লিখিছিল কেশৱ মহন্তই আৰু কেশৱ মহন্তই 1993 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে মোৰ যে কিমান হেঁপাহ গ্ৰন্থখনৰ কাৰণে কেশৱ মহন্তই 1993 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট আহিল মৌন ওঠ মুখৰ হৃদয়
লিখিছিলে ইয়েছে দৰ্জে থংচি 2005 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে মৌন উঠ মুখৰ হৃদয় গ্ৰন্থখনৰ কাৰণে ইয়েছে দৰ্জে থংচি 2005 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে নেক্সট আহিল সুদীৰ্ঘ দিন আৰু ঋতু এই গ্ৰন্থখনৰ কাৰণে নিৰ্মল প্ৰভা বৰদলৈ 1983 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে নেক্সট আহিল সোণালী জাহাজ ভৱেন বৰুৱাদেৱে 1997 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে সোণালী জাহাজ গ্ৰন্থখনৰ কাৰণে ভৱেন বৰুৱাই 1997 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে নেক্সট আহিল স্নেহদেৱীৰ একোটি গল্প স্নেহদেৱীয়ে লিখিছিলে স্নেহদেৱীৰ একোটি গল্প আৰু 1990 চনত মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰে অৰ্থাৎ স্নেহদেৱীয়ে ৰচনা কৰিছিলে স্নেহদেৱীৰ একোটি গল্প আৰু এই গল্প পুথিখনৰ কাৰণে তেখেতে 1990 চনত মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে